জিএমচিএইচত এতিয়া কেনে আছে মৃদু মুদ্ৰা ডেকা নলবাৰীত যি ভয়ংকৰ ঘটনা সংঘটিত হৈছিল এজন উদন্ত যুৱকে আসলতে এগৰাকী যুৱতী আৰু তেখেতৰ সম্পৰ্কীয় ভাতৃৰ ওপৰত যি ভয়ংকৰ আক্ৰমণ কৰিছিল সেই ভয়ংকৰ আক্ৰমণত নলবাৰীৰ এজন আচনেতা ইতিমধ্যে মৃত্যু হ'ল আৰু এই যিগৰাকী যুৱতী ভুক্তভোগী যুৱতী মৃদু মুদ্ৰা ডেকা যিগৰাকী লাভ জেহাদৰ বলি হ'ল আৰু সেই যুৱতীগৰাকী কিন্তু এতিয়াও জিএমচিএইচৰ আইচিউত আছে অতি সংকটজনক অৱস্থাত তেখেতৰ চিকিৎসা চলি আছে চিকিৎসকে এটা কথা কৈছে যে পূৰ্বতকৈ কিছু সুস্থিৰ হৈছে যদিও এতিয়াও তেওঁ সংকটমুক্ত নহয় এতিয়াও তেওঁ ভালকৈ কথা পাতিব পৰা নাই তেওঁ চকু খুলিছে যদিও তেওঁ যিধৰণে কথা পাতিব লাগিছিল যিদৰে তেখেতৰ স্বাস্থ্যৰ যি ভয়ংকৰ আক্ৰমণ তেওঁৰ ওপৰত হৈছিল সেইকাৰণে এতিয়াও কিন্তু তেওঁ সংকটমুক্ত নহয় আৰু জিএমচিএইচত 16 ঘণ্টা ধৰি জিএমচিএইচৰ আইচিউত বিগত 16 ঘণ্টাৰ তেওঁৰ অহৰহ তেখেতৰ চিকিৎসা চলি আছে চুৰিকাঘাটত যিজন যুৱক আছিল ৰোজ উৰফে আসিফ খান যিজনক ইতিমধ্যে কালি এনকাউণ্টাৰ মৃত্যু হৈছে সেইজনে এখন চুকা অস্ত্ৰৰে এই মৃদু মুদ্ৰা ডেকা নামৰ যুৱতীগৰাকীৰ ওপৰত ভয়ংকৰ আক্ৰমণ কৰিছিল আৰু সেই আক্ৰমণত তেওঁৰ মূৰ ডিঙি বাহু আৰু হাত আৰু পিঠিত তেওঁ গুৰুতৰভাৱে তেওঁ আঘাত পাইছিল য'ত দাৰ ঘাপ পৰিছিল সেইকাৰণে এতিয়াও আইচিউত কিন্তু তেখেতে জীৱন মৃত্যুৰে যুঁজি আছে মৃদু মুদ্ৰা ডেকাই আৰু এতিয়া যদি আপোনালোক কম যে জিএমচিএইচত 5 জনীয়া জ্যেষ্ঠ চিকিৎসকৰ এটা দলে অহৰহ তেখেতৰ চিকিৎসা কৰি আছে আৰু শেহতীয়াকৈ যি পুৱাৰ ভাগত আমাৰ সাংবাদিক যেতিয়া জিএমচিএইচত উপস্থিত হৈছিল তেতিয়া তেওঁলোকে জানিবলৈ দিয়ে আগতকৈ তেখেতৰ অৱস্থা সুস্থিৰ কিন্তু সংকটমুক্ত নহয় যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব এগৰাকী যুৱতী পুনৰ সুস্থ হৈ উঠিবলৈ এটা দীঘলীয়া চিকিৎসা তেওঁ কৰিব লাগিব আৰু ইতিমধ্যে কোৱা হৈছে যে চকু কাণ নাকৰ যি বিশেষজ্ঞ আছে স্নায়ু বিশেষজ্ঞ আছে শল্য চিকিৎসকসকল আছে অস্থি বিশেষজ্ঞই অহৰহ নজৰত ৰাখিছে এই মৃদু মুদ্ৰা ডেকা নামৰ যুৱতীগৰাকী যিগৰাকী এই ভয়ংকৰ লাভ জেহাদৰ যি ঘটনা আছিল তাৰ বলি হ'ল আৰু ইতিমধ্যে তেওঁৰ যি সম্পৰ্কীয় ভায়েক ককায়েক আছিল তেখেতৰ মৃত্যু হৈছে আৰু তাৰ পাছতেই কালিৰ দিনটো আসলতে সমগ্ৰ জিলাখনত এই ঘটনাই এটা ভয়ংকৰ পৰিস্থিতি সৃষ্টি কৰিছিল চাঞ্চল্যৰ সৃষ্টি কৰিছিল যে নগাঁৱৰ ৰাজপথতে এনেকুৱা এটা ঘটনা সংঘটিত হ'ল সুৰক্ষাৰ দিশটো কথা আছিল যে এনে ভয়ংকৰ ঘটনা সংঘটিত হৈছে তাতো যিজনে কৰিলে ঘটনাটো সংঘটিত কৰিলে সেইজনে নৱমমান শ্ৰেণীৰ পৰাই ক্লাছ 9ৰ পৰাই কিন্তু এই যুৱতীগৰাকীক ভাবুকি প্ৰদান কৰি আহিছিল তেওঁলোকৰ ঘৰলৈ গৈছিল ভাবুকি প্ৰদান কৰিছিল বলপূৰ্বকভাৱে তেখেতক ভাল পাব বিচাৰিছিল আৰু প্ৰেম প্ৰত্যাখ্যান কৰাৰ কাৰণেই এই ভয়ংকৰ ঘটনা সংঘটিত কৰিলে আৰু এই ঘটনা এতিয়া এক চাঞ্চল্যৰ সৃষ্টি কৰিছে আৰু কালি এনকাউণ্টাৰ হোৱাৰ পাছত আসলতে কালি যি এনকাউণ্টাৰ কৰিলে আৰক্ষীৰ ফালৰ পৰা পলায়নৰ চেষ্টা কৰিছিল এই অপৰাধীটোৱে আৰু তেওঁ ইতিমধ্যে সদৰখন ছাত্ৰ সন্থাৰ ফালৰ পৰা কোৱা হৈছে কাৰণ যিজনৰ ইতিমধ্যে মৃত্যু হৈছিল ছাত্ৰ নেতা মাধুৰ্য বৰ্মনৰ মৃত্যুৰ পাছতেই সদৰখন ছাত্ৰ সন্থাই কালি তীব্ৰ প্ৰতিবাদ কৰিছিল তেওঁলোকে কৈছিল যে দোষীক কঠোৰ পৰা কঠোৰ শাস্তি দিব লাগে আৰু সেই দাবীৰ মাজতেই কালি যেহেতু তেখেতক যি এটা চৰ অঞ্চল আছিল এই চৰ অঞ্চলটোত লুকাই থকা অৱস্থাতেই আৰক্ষীক তেওঁ কৰায়ত্ব কৰিবলৈ গৈছিল কৰায়ত্ব কৰিবলৈ যোৱাৰ সময়তেই পলায়নৰ চেষ্টা কৰিছিল আৰক্ষীক আক্ৰমণৰ চেষ্টা কৰিছিল আৰু তেতিয়াই সেইজনক গুলিওৱা হ'ল কিন্তু কথা হ'ল যে এতিয়াও এই নলবাৰীৰ গংগাপুৰত যি লাভ জেহাদৰ ঘটনাৰ যি ভুক্তভোগী যুৱতীগৰাকী আছে মৃদু মুদ্ৰা ডেকা তেওঁ কিন্তু এতিয়াও জিএমচিএইচত অতি সংকটজনক অৱস্থাত আছে চিকিৎসকে কোৱা মতে কিছু সুস্থিৰ যদিও সংকটমুক্ত নহয় কাৰণ এতিয়াও তেওঁৰ চকু কাণ নাকৰ বিশেষজ্ঞ স্নায়ু বিশেষজ্ঞ শল্য চিকিৎসক অস্থি বিশেষজ্ঞই অহৰহ তেখেতক নজৰ ৰাখিছে 5 জনকৈ জ্যেষ্ঠ চিকিৎসক আছে তেওঁলোকে বিগত সময়খিনিত 16 ঘণ্টাত অহৰহ তেখেতক সুস্থ কৰিবলৈ চেষ্টা কৰি আছে কাৰণ ইতিমধ্যে এজন যুৱকৰ মৃত্যু হৈছিল আৰু এই ঘটনাৰ পাছতেই ইতিমধ্যে এই যুৱতীগৰাকীৰ কিন্তু চিকিৎসাৰ সম্পূৰ্ণ ব্যয় ৰাজ্য চৰকাৰৰ ফালৰ পৰা ল'ব বুলি ঘোষণা কৰিছে কালি জয়ন্ত মল্লবৰুৱা তাত উপস্থিত হৈছিল নলবাৰী বিধায়ক আৰু পৰৱৰ্তী পৰ্যায়ত যি স্থানীয় বিধায়ক আছে চন্দ্ৰমোহন পাটোৱাৰী তেখেতেও তাত উপস্থিত হৈছিল আৰু উপস্থিত হৈ কৈছিল যে যিখিনি লাগে চিকিৎসাৰ যি যাৱতীয় ব্যৱস্থা কৰিব লাগে সেইখিনি চৰকাৰৰ ফালৰ পৰা কৰা হ'ব সেই পৰিয়ালটোৱে কৰিব নালাগে কিন্তু এজন যুৱকৰ মৃত্যু হ'ল এগৰাকী যুৱতীয়ে আইচিউৰ জীৱন মৃত্যুৰে যুঁজিব লগা হৈছে আৰু এটা সাধাৰণ কথা প্ৰেম প্ৰত্যাখ্যান কৰাৰ কাৰণে এনে এক ভয়ংকৰ ঘটনা সংঘটিত হ'ল আৰু এই ঘটনাত লাভ জেহাদৰ যিটো এংগল আছে সেই এংগলটো পোৱা গৈছে আৰু কেৱল নলবাৰীতে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেকুৱা ধৰণৰ লাভ জেহাদৰ ঘটনা কিন্তু দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে আৰু মুখ্যমন্ত্ৰীয়ে এবাৰ নিৰ্বাচনী প্ৰচাৰ সময়ত এটা কথা কৈছিল যে এইবাৰ যদি লাভ জেহাদৰ ঘটনা সংঘটিত হয় বা তেনে ঘটনা যদি কোনোবাই কৰিবলৈ চেষ্টা কৰে বা হিন্দু যুৱতীক ভুৱা পৰিচয় দি যদি পলুৱাই নিবলৈ চেষ্টা কৰে পিছত যদি অতিশায্য কৰে তেন্তে কিন্তু এবাৰ
এটা একশ্যন লোৱা হ'ব আচলতে আৰু কি একশ্যন ল'ব সেই একশ্যনটো আমি কালি দেখিলোঁ আচলতে যি এনকাউণ্টাৰ কৰা হ'ল সেই আসিফ খান উৰফে ৰোজ নামৰ যিজন যুৱক যিজনে এই ভয়ংকৰ ঘটনাটো সংঘটিত কৰিছিল তেওঁ লাভ জেহাদী আসিফ খানৰ জানাজা কিন্তু ৰাইজে নকৰোঁ বুলি কৈছে ইতিমধ্যে এটা কথা ওলাইছিল যে মিয়া যুৱক এনেকুৱা ধৰণৰ প্ৰসংগ ওলাইছিল কিন্তু যিসকল স্থানীয় ৰাইজ আছে তাৰ সেই অঞ্চলসমূহৰ কালাকচি গাঁৱৰ যিসকল মুছলমান ৰাইজ আছে তেওঁলোকে এই কথাটো কৈছে যে তেওঁলোকে কোনো কাৰণত এই ৰোজ উৰফে আসিফ খান যিজনৰ মৃতদেহ এতিয়াও নগাঁৱৰ নলবাৰীৰ যি চিভিল হস্পিটেল আছে তাত মৰ্গত পৰি আছে আৰু তেওঁ কিন্তু যি জানাজা কৰিব লাগিব সেইটো তেওঁলোকৰ গাঁৱত তেওঁলোকে কৰিবলৈ নিদিয়ে এই সিদ্ধান্ত মুছলমান ৰাইজে গ্ৰহণ কৰিছে কেৱল কালাকচি গাঁওবাসীয়ে নহয় সমীপৰ 5খন গাঁৱৰ কথা কোৱা হৈছে পশ্চিম খাটাৰ কালাকচি মাকালগুড়া কুমাৰীকাটা চেৰাবাৰী অঞ্চলৰ ৰাইজে এইটো সমূহীয়া সিদ্ধান্ত গ্ৰহণ কৰিছে যে লাভ জেহাদীৰ যি এটা ভয়ংকৰ ঘটনা সংঘটিত কৰিলে এজন যুৱকক হত্যা কৰিলে এগৰাকী যুৱতীক চিৰদিনৰ কাৰণে ঘূণীয়া কৰিলে সেইগৰাকী যুৱতীৰ স্বাস্থ্য অৱস্থা এতিয়াও সংকটজনক তেওঁ আইচিইউত জিএমচি আইচিইউত জীৱন মৃত্যুৰে যুঁজি আছে তেনে নিকৃষ্ট কাণ্ড সংঘটিত কৰা এই আসিফ খানৰ জানাজা তেওঁলোকে সম্পন্ন নকৰে সমূহীয়া সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু যুৱতীগৰাকীৰ সৈতে সম্পৰ্ক ছেট কৰা বুলি কুৰাণত হাত থৈ শপত খাইছিল এজন আসিফ খানে তেওঁ অপৰাধী মানসিকতাৰ এজন যুৱক আছিল বুলি ইতিমধ্যেই কোৱা হৈছে তেওঁ আগৰ পৰাই তেনেকুৱা ধৰণৰ ঘটনা সংঘটিত কৰি আহিছিল আৰু বহুবাৰ এই যুৱতীগৰাকীৰ পৰিয়ালকো গৈ তেওঁ ভয়ভাবুকি প্ৰদান কৰিছিল যেতিয়া যুৱতীগৰাকীৰ পৰিয়ালে এই আসিফ খান নামৰ যুৱকজনৰ পৰিয়ালক জনাইছিল কথাখিনি তেতিয়া তেওঁ কুৰাণত হাত থৈ পেলাই শপত খাইছিল যে তেওঁ পুনৰ এনেকুৱা ঘটনা সংঘটিত নকৰে বা ছোৱালীজনীক কোনো ধৰণৰ ভয়ভাবুকি প্ৰদান নকৰে আৰু ছোৱালীজনীৰ লগত সম্পৰ্ক ছেট কৰিব সেইবুলি তেওঁ শপত খাইছিল কিন্তু তাৰ পাছতে তেওঁ যি ঘটনা সংঘটিত কৰিলে এতিয়াও তেওঁ নলবাৰী অসামৰিক চিকিৎসালয়ত হাস্পতালত মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ'ব আজি আৰু তাৰ পাছতে হয়তো পৰিয়াল ইতিমধ্যে তেখেতৰ পিতৃ মাতৃ পলায়ন কৰিছে ঘৰত কোনো নাই তলা ওলমি আছে আৰু গাঁওবাসীয়ে ইতিমধ্যে এই পৰিয়ালটোক এঘৰীয়া কৰিছে মুছলমান সমাজে এঘৰীয়া কৰিছে এনেকুৱা নহয় যে কাষত থকা অসমীয়া লোকসকল বা অন্য লোকসকলে কৰিছে মুছলমান সমাজেই এই পৰিয়ালটোক এঘৰীয়া কৰিছে আৰু কৈছে এনে অপৰাধীৰ কাৰণে তেওঁলোকৰ সমাজত কোনো ধৰণৰ স্থান নাই ইতিমধ্যে সেই কথা কোৱা হৈছে আৰু এইটো এটা ৰাজহুৱা সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু ইতিমধ্যে আসুৱেও কালি এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কালি আসুৰ সভাপতি উৎপল শৰ্মাই এটা কথা কৈছিল যে কঠোৰ পৰা কঠোৰ শাস্তি প্ৰদান কৰিব লাগে আৰু যি মাধুৰ্য বৰ্মন যিজন এজন আসুৰ সক্ৰিয় কৰ্মী আছিল এজন অত্যন্ত মেধাৱী ছাত্ৰ আছিল আৰু আসুৰ কাৰণে তেওঁ দীৰ্ঘদিনীয়া কাম কৰি আছিল সেই ছাত্ৰজনৰ মৃত্যুৰ পাছতে তেওঁলোক কিন্তু সদৰখন ছাত্ৰ সন্থা জাঙুৰ খাই উঠিছিল আৰু বিশেষকৈ নলবাৰীৰ যি সদৰখন ছাত্ৰ সন্থা আছে তেওঁলোক ৰাজপথলৈ ওলাই আহিছিল আৰু সেই ওলাই অহাৰ পাছতেই কিন্তু এই এনকাউণ্টাৰটো সংঘটিত হ'ল আৰু তাৰ পাছতে তেওঁলোকে এতিয়া কৈছে যে হত্যাকাৰীৰ মৃত্যুৰ খবৰটোৱে তেওঁলোকক সকাহ দিছে কিন্তু এনে ঘটনা পুনৰ সংঘটিত হ'ব নালাগে কাৰণ লাভ জেহাদৰ ঘটনা আমি আগতেও প্ৰতিদিনে আচলতে আমি লাভ জেহাদৰ ঘটনা সংঘটিত হৈ থাকে সেই ঘটনাৰ খবৰ আপোনালোকক দিওঁ বিশেষকৈ ছ'চিয়েল মিডিয়াৰ জৰিয়তে একাংশ এনেকুৱা যি উদণ্ড যুৱক আছে বা যিসকল অপৰাধ মানসিকতা থকা যিবোৰ যুৱক আছে তেওঁলোকে ভুৱা ফেক একাউণ্ট খুলি একাংশ হিন্দু যুৱতীক টাৰ্গেট কৰে কম বয়সীয়া যুৱতীবোৰক তেওঁলোকে টাৰ্গেট কৰে যাতে তেওঁলোকে ফুচুলাব পাৰে আৰু পৰৱৰ্তী পৰ্যায়ত যুৱতীগৰাকীক বিয়া কৰিবলৈ তেওঁলোকে চেষ্টা কৰে বা যদিহে প্ৰেম প্ৰত্যাখ্যান কৰে বা সেই সম্পৰ্ক ছেট কৰিবলৈ বিচাৰে যেতিয়া প্ৰকৃত পৰিচয় গম পায় তেতিয়া কিন্তু এনেকুৱাবোৰ ঘটনা সংঘটিত হয় আৰু নলবাৰীৰ ঘটনাটো হৈছে এটা অন্যতম ভয়ংকৰ ঘটনা যি ঘটনাই কালি সমগ্ৰ ৰাজ্যবাসী কিন্তু কালি চিন্তাত পেলাইছিল যে এনে ইমান এটা ভয়ংকৰ পৰিস্থিতিলৈ যাব পাৰে কিমান ভয়ংকৰ এটা পৰিস্থিতিলৈ যাব পাৰে এজন যুৱকৰ মৃত্যু হ'ল নিজৰ ভনীয়েকক আচলতে বচাবলৈ গৈ ককায়েকে প্ৰাণ দিব লগা হ'ল যিটো এক হুকাকুল পৰিৱেশৰ মাজত কালি তেওঁৰ যি শেষকৃত্য সম্পন্ন কৰা হ'ল কিন্তু এতিয়া এই যুৱতীগৰাকী যিগৰাকী যুৱতী এই লাভ জেহাদৰ বলি হৈছিল বা যাক প্ৰথমতে আক্ৰমণ কৰিছিল কাৰণ আক্ৰমণ প্ৰথমতে ছোৱালীগৰাকীকে কৰিছিল আসিফ খানে কিন্তু ককায়েকে বচাবলৈ যোৱাৰ সময়তে তেওঁক আক্ৰমণ কৰিলে এই যুৱতীগৰাকী কিন্তু এতিয়াও সংকটজনক অৱস্থাত আছে চিকিৎসকে কৈছে কিছু সুস্থিৰ হৈছে চকু খুলিছে কথা পাতিবলৈ চেষ্টা কৰিছে কিন্তু তেওঁ সংকটমুক্ত নহয় এতিয়াও যথেষ্ট সময়ৰ প্ৰয়োজন হ'ব আৰু এই যুৱতীগৰাকীৰ কাৰণ মই ইতিমধ্যেই কৈছোঁ মূৰ ডিঙি বাহু হাত আৰু পিঠিত এইকেইটা জেগাত কিন্তু উপৰজুপৰি চোকা অস্ত্ৰৰে আঘাত কৰিছিল আৰু সেইকাৰণে এই যুৱতীগৰাকীৰ আঘাত অতি গুৰুতৰ সেইকাৰণে 5জনীয়া জ্যেষ্ঠ চিকিৎসকৰ যি প্ৰচেষ্টাত অহৰহ বিগত 16 ঘণ্টা 17 ঘণ্টা তেখেতৰ চিকিৎসা চলি আছে এতিয়াও আইচিইউতে আছে সংকটমুক্ত নহয় কিন্তু মৃদু মুদ্ৰা দেখা ধন্যবাদ